সকলোকে প্ৰথমতে স্বাগতম জনাইছো চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ সো বন্ধুসকল আজিৰ এইটো ভিএফএ ক্লাছ নাম্বাৰ 4 যদি আগৰ ক্লাছসমূহ আপোনালোকে চোৱা নাই তেন্তে আপোনালোকে নিশ্চয়কৈ চাই ল'ব সো প্ৰথমটো আজিৰ কোৱেশ্চনটো দিয়া আছে ইয়াতে যে গৰুৰ গাখীৰত কোনটো ভিটামিনৰ পৰিমাণ বেছি থাকে ইয়াৰ এনসাৰটো হৈছে ভিটামিন এ গৰুৰ গাখীৰত ভিটামিন এ টো বেছি থাকে আৰু কেটেৰেক্ট কোন অংগৰ ৰোগ হয় এটো চকুৰ ৰোগ হয় শৰীৰৰ কোনটো অংশত পিত্ত গঠন হয় এটো আগতো কোৱা হৈছে বহুবাৰ যে লিভাৰত পিত্তটো গঠন হয় আৰু জমা ক'ত হয় পিত্ত থলি আছে তাতে জমা হয় তাৰ পিছত তেজত পোৱা ধাতুটোৰ নাম কি এটো হৈছে লো যাক আইৰন কোনটো খাদ্যই মানুহৰ শৰীৰৰ নতুন কলাৰ বিকাশৰ বাবে পুষ্টি প্ৰদান কৰে এটো হৈছে পনীৰে কি কৰে আমাৰ দেহৰ নতুন সেল গঠনত সুবিধা কৰে ইয়াতে সো ইয়াতে জলাতংকৰ ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল এটো হৈছে আলেকজাণ্ডাৰ ফ্লেমিং নেক্সট যেটো আছে ফিজিক্যাল ইন্ডিয়ান ডক্টৰ ইয়াতে বুলি কোনবিধ ফলক কোৱা হয় আমলখিক কোৱা হয় ফিজিক্যাল ইন্ডিয়ান ডক্টৰ বুলি নেক্সট যেটো আছে ভাৰতৰ কোনজন ব্যক্তিক হিউম্যান কম্পিউটাৰ বুলি কোৱা হয় সো এটো শকুন্তলা দেৱীক কোৱা হয় নেক্সট কোৱেশ্চনটো আছে গাখীৰত থকা কাৰ্বোহাইড্ৰেট বিধৰ নাম কি হেতু হৈছে লেক্টোজ গাখীৰত থকা কাৰ্বোহাইড্ৰেট বিধৰ নাম হৈছে লেক্টোজ কোনটো গ্ৰন্থিক মিশ্ৰ গ্ৰন্থি বলে ইয়াক এটো পেনক্ৰিয়াজক মিশ্ৰ গ্ৰন্থি বুলি কোৱা হয় আৰু পেনক্ৰিয়াজৰ পৰা আমি জানো অৰ্থাৎ অগ্নাশয় যাক কয় সেই অগ্নাশয়ৰ পৰা আমি জানো ইনসুলিন হৰমন নিহৰণ হয় যিয়ে সুগাৰটো কন্ট্ৰোল কৰে আৰু লগতে গ্লুকাগন হৰমনো পেনক্ৰিয়াজ বা অগ্নাশয়ৰ পৰা নিহৰণ হয় নেক্সট কোৱেশ্চন যেটো আছে তেজ কোন প্ৰকাৰৰ কলা ইয়াৰে এনসাৰটো হৈছে সংযোজক কলা আমাৰ তেজ সংযোজক কলা চাপৰ একক কি এনেকুৱা ইউনিটৰ কোৱেশ্চনো হদি দিব পাৰে যিসকল ধৰক ফিজিক্স ডিপাৰ্টমেন্টৰ পৰা যায় বা যিকোনো ক্যান্ডিডেটকে হদি দিব পাৰে সো এটো হৈছে পাস্কেল বাকি প্ৰবাহৰ একক আমি জানো ইয়াতে এটো এম্পিয়াৰ ইয়াতে ইন্টেন্সিটি কেন্ডেলা এনেকুৱা যে আছিল হেবিলাকো চাব প্ৰাণীদেহত পোৱা বহু শৰ্কৰা বিধৰ নাম কি সো ইয়াৰে গ্লাইকোজেন হৈছে ইয়াৰ আনসাৰ প্ৰাণীদেহত পোৱা বহু শৰ্কৰাৰ নাম হৈছে গ্লাইকোজেন ডেংগু ভাইৰাছ কোনবিধ মহে বিয়পায় এটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় ইয়াতে হদিছিলে সো ইয়াৰ আনসাৰটো হ'ব যেটো মাইকি এডিছ স্পেচিয়াছ মস্কুইটো অৰ্থাৎ ইনফেক্টেড ফিমেল এডিছ স্পেচিয়াছ মস্কুইটো মাইকি এডিছ যেটো প্ৰজাতিৰ মহ হয় মাইকিটোৱে কিন্তু বেমাৰটো বিয়পায় ডেংগু ভাইৰাছৰে আক্ৰান্ত মহই যদি কাৰোবাক যদি কামুৰে তেন্তে ইয়াতে ডেংগু জ্বৰ হয় সুস্থ মানুহ এজনৰ দৈহিক ওজনৰ কিমান অংশ তেজ থাকে এটো হৈছে 0.0999 ভিনেগাৰত কোনবিধ এসিড থাকে এটো হৈছে ইথানোইক এসিড বা ইয়াৰ আৰু এটা নাম আছে যাক এসিটিক এসিড বুলিও কোৱা হয় নেক্সট যেটো আছে আলোক বৰ্ষ লাইট ইয়াৰ কি ৰাখিৰ একক এটো হৈছে দূৰত্ব বা ডিসটেন্সৰ একক হয় লাইট ইয়াৰ তাৰ পিছত 1 লাইট ইয়াৰ এক লাইট ইয়াৰ অৰ্থাৎ এক আলোক বৰ্ষ সমান কিমান এটো আপোনালোকে চাওক এটো হৈছে 9.461 into 10 to the power 15 meters আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি এটো কিন্তু প্ৰিভিয়াছৰ কোৱেশ্চন হয় ইয়াতে এটো জবাৰ হদিছিলে এটো হৈছে সূৰ্যৰ ৰশ্মিৰ বিক্ষেপণৰ বাবে আকাশৰ ৰং নীলা দেখা পোৱা যায় ফুল ফৰ্ম অফ সিএনজি আপোনালোকক মই আগতে কৈছো যে ফুল ফৰ্ম বহুত ইম্পৰ্টেন্ট হয় আপোনালোকক হদি দিব পাৰে ফুল ফৰ্ম আৰু কি কেনেকুৱা ধৰণৰ ফুল ফৰ্ম কি হদিছিল আগত এটো মই PYQ সিৰিজত আলোচনা কৰিছিলো এটো হৈছে সিএনজিৰ ফুল ফৰ্ম যেটো কম্প্ৰেসড ন্যাচাৰাল গ্যাস এনেকুৱা ধৰণৰ কোৱেশ্চন হম বা যিবিলাক ফুল ফৰ্ম আছে হেবিলাকো চাব নেক্সট যেটো আছে BCG ইনজেকশন কোনবিধ ৰোগীক দিয়া হয় এটো আপোনালোকে কমেন্টত জনাবচোন কোনবিধ ৰোগত আক্ৰান্ত ৰোগীক BCG ইনজেকশনটো দিয়া হয় সো ভিডিওটো দিমানে আছিল যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আৰু এটা কথা বহুতে এটা কথাকে বাৰে বাৰে হদি থাকে যে ইয়াৰ এডমিট কাৰ্ড বা এক্সাম কেতিয়া হ'ব সো মই আপোনালোকক আগতে কৈছো যে ইয়াৰ কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন অহা নাই সো যেতিয়া হয় মই নিশ্চয় আপোনালোকক জনাই দিম আৰু এই ক্লাছৰ ভিডিও মই আপোনালোকক মাজত লাহে লাহে আনিবলৈ চেষ্টা কৰিম যেহেতু বহুতে কৈছে যে ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ ওপৰত ভিডিওসমূহ বনাব লাগে সো তাৰ বাবে চেষ্টা কৰি আছো আপোনালোকে চাই থাকিব ভিডিওসমূহ আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে আহি থাকিলে আপোনালোকে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এতলৈ সামৰিছো ধন্যবাদ